নমস্কাৰ চাই আছে ডিবি নিউজ এটা নিশা জেলত কটোৱাৰ পিছত মুকলি আকাশৰ তললৈকে আহিল দক্ষিণাত্যৰ সুপাৰষ্টাৰ পুষ্পাখ্যাত আলু অৰ্জুন জেলত এটা নিশা কটোৱাৰ পিছত শনিবাৰে পুৱাই মুকলি আকাশৰ তললৈ পুষ্পাখ্যাত দক্ষিণাত্যৰ সুপাৰষ্টাৰ আলু অৰ্জুন শুকুৰবাৰে হায়দৰাবাদৰ আৰক্ষীয়ে পুষ্পা 2 দ্য ৰুট ছবিখনৰ প্ৰিমিয়াৰ সময়ত হোৱা পদপিষ্ট ঘটনাৰ এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰৰ পিছত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পিছত তেলেংগা আদালতে আলু অৰ্জুনক জামিন মঞ্জুৰ কৰে কিন্তু কিমান দিনলৈ আলু অৰ্জুনক জামিন মঞ্জুৰ কৰিলে চাওক এই প্ৰতিবেদন নিশা জেলত কটাই পুৱাই পুষ্পা মুকলি আকাশৰ তলত আলু অৰ্জুনৰ অন্নবৰ জামিন পালে আলু অৰ্জুন নিশা জেলত কটাই পুৱাই মুকলি আকাশৰ তলত পুষ্পা আলু অৰ্জুন অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ তেলেংগা উচ্চ ন্যায়ালয়ৰ পুষ্পা 2 দ্য ৰুল ছবিখনৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়ত পদপিষ্ট ঘটনাৰ এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত অভিনেতাজন গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পিছতে তেওঁক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পিছে তেলেংগা আদালতে আলু অৰ্জুনক জামিন মঞ্জুৰ কৰিছে এটা নিশা জেলত কটাই পুৱাই মুকলি আকাশৰ তলত পুষ্পা আলু অৰ্জুনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ তেলেংগা উচ্চ ন্যায়ালয়ৰ পুষ্পা 2 দ্য ৰুল ছবিখনৰ প্ৰিমিয়াৰৰ সময়তে পদপিষ্ট ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰায় গ্ৰেপ্তাৰৰ পিছতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পিছে তেলেংগা আদালতে আলু অৰ্জুনক জামিন মঞ্জুৰ কৰিলে আৰু জামিন মঞ্জুৰ হোৱাৰ পিছত আলু অৰ্জুনে কেমেৰাৰ সন্মুখত কি ক'লে হেও আপোনালোকক শুনাম এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো অৱশেষত জামিন পালে এটা নিশা জেলত কটোৱাৰ পিছত দক্ষিণাত্যৰ সুপাৰষ্টাৰ আলু অৰ্জুনে পথত এগৰাকী মহিলাৰ মৃত্যু হৈছিল যেতিয়া পুষ্পা 2 প্ৰিমিয়াৰ শ্ব' আৰম্ভ হৈছিল আৰু প্ৰিমিয়াৰ শ্ব' চাবলৈ যোৱা অৱস্থাতেই মৃত্যু হোৱা মহিলাগৰাকীৰ গোচৰৰ ভিত্তিতেই আলু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কথা আছিল যদিও বা তেলেংগা আদালতে ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে আলু অৰ্জুনক জেলৰ এটা নিশা কটোৱাৰ পিছত পুৱাই মুকলি আকাশৰ তলত পুষ্পাখ্যাত দক্ষিণৰ সুপাৰষ্টাৰ আলু অৰ্জুন শুকুৰবাৰে হায়দৰাবাদৰ আৰক্ষীয়ে পুষ্পা 2 দ্য ৰুল ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত পদপিষ্ট ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰৰ পিছত তেওঁক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পিছত তেলেংগা আদালতে আলু অৰ্জুনক জামিন মঞ্জুৰ কৰে ইয়াৰ পিছতে অভিনেতাগৰাকীয়ে জেলত নিশা কটাবলগীয়া হ'ল আৰু জেলৰ পৰা মুকলি আকাশলৈকে আহি অভিনেতাগৰাকী প্ৰথম প্ৰতিক্ৰিয়া কি ক'লে হে আপোনালোকক শুনাম ইতিমধ্যে আলু অৰ্জুনে আইনৰ ওপৰত আস্থা থকাৰ কথা উল্লেখ কৰিলে তেখেতৰ মন্তব্য আহি Thank you, I'm safe. Nothing to worry. I'm doing well. Thank you very much. And I also like to tell that I'm a law-abiding citizen. I respect the law, and I will cooperate with them, and I'll do the needful. And very importantly, I would like to give my condolences once again to the family. It is very, very unfortunate that we went to watch a film and there was an accident, that is totally unintentional. We went to watch a movie and due to an unfortunate accident there's been a loss of a person, and we're always very sorry for whatever's genuinely happened, and it's purely out of my personal control, and I've been doing that for the last 20 years.
last 20 years I've been going to watch my films, and I've been to that place not just only for my film, for my uncle's films. I've been there more than 30 times in my life, and never something like this has ever happened. It is purely accidental, purely unfortunate, and I will be there for the family to support them in whatever way I can. We can never cover the loss of the death of a person, but in whatever possible way, I will be there for the family to support them. And once again, I like to thank each and every one of you from all over. बहुत शुक्रिया सबके लिए, अंदर के प्रति ఒక్కరికి చూసే ప్రతి ఒక్కరికి ధన్యవాదాలు తెలియజేసుకుంటున్నాను. థ్యాంక్ యూ అండి, థ్యాంక్ యూ. Purely accidental, purely unfortunate, and I will be there for the family to support them in whatever way I can. We can never cover the loss of the death of a person, but in whatever possible way, I will be there for the family to support them. And once again, I like to thank each and every one of you from all over. बहुत शुक्रिया सबके लिए, अंदर के प्रति ఒక్కరికి చూసే ప్రతి ఒక్కరికి ధన్యవాదాలు తెలియజేసుకుంటున్నాను. థ్యాంక్ యూ అండి, థ్యాంక్ యూ. Immense love and support. Thank you. I'm safe. నేను బాగానే ఉన్నాను. Nothing to worry. I'm doing well. Thank you very much. And